নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SAT ডিএলএডৰ যি অনলাইন কাউন্সেলিং আছিল তাৰ গাইডলাইন প্ৰকাশ পাইছে। গতিকে আপোনালোকে গাইডলাইনৰ মতে অনলাইন কাউন্সেলিং কৰিব। গতিকে ষ্টেপবোৰ চাই যাব কি কৰিব লাগিব। প্ৰথম আপোনালোকে লগ ইন কৰিব লাগিব। যিটো আপোনালোকে ৱেবছাইট দিছিলে SAT পেটৰ, তাত গৈ আপোনালোকে লগ ইন কৰিব। মোবাইল নম্বৰ দিয়ে DOBD দি লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আহিব আপোনাৰ 3 নম্বৰ ষ্টেপটো, য'ত আপোনালোকৰ ডাছবৰ্ডখন দেখুওৱা হ'ব। ইয়াত আপোনালোকে দেখিব আপোনাৰ ৰোল নম্বৰ, ID, কেণ্ডিডেট নেম, কোনটো ডিষ্ট্ৰিক্ট আপুনি পৰীক্ষা দিছিলে, কিমান মাৰ্কছ পাইছিলে দেখুৱাব। তাৰপৰা প্ৰচিড ফৰ অনলাইন কাউন্সেলিং তাত ক্লিক কৰিব। আপোনালোকে যিটো ডিষ্ট্ৰিক্টত এক্সাম দিছিলে সেইটো ডিষ্ট্ৰিক্টতে আপোনালোকে এডমিশ্যন ল'ব লাগিব, আৰু সেইটো ডিষ্ট্ৰিক্টৰ কলেজে আপোনালোকে অনলাইন কাউন্সেলিঙত দিব লাগিব। গতিকে প্ৰথমৰ পৰা শেষলৈকে চাই যাওক, সকলো কথা বুজি পাব। তাৰপিছত আহিলে আপোনালোকৰ এনেকৈ চিলেক্ট কৰিবলৈ আহিব। ইয়াত সুধিব TEI টাইপ, অৰ্থাৎ TEI টাইপ আপুনি প্ৰথম কি দিব বিচাৰিব, গভৰ্ণমেণ্টটো চিলেক্ট কৰিব। তাৰপৰা TEI লিষ্টখনত যিমানখন গভৰ্ণমেণ্ট কলেজ আছে গোটেইখন ওলাই যাব। এখন দিয়াৰ পিছত এড বাটনটো ক্লিক কৰিব, আকৌ চিলেক্ট কৰিব গভৰ্ণমেণ্ট। যদি দুখন কলেজ আছে, দুখন গভৰ্ণমেণ্ট আছে, আকৌ চিলেক্ট কৰিব, আকৌ কলেজখন চুজ কৰিব। তেনেকৈ এড বাটনত ক্লিক কৰি গোটেইকেইখন কলেজ দি দিব। যিমান কলেজ আছে গোটেইখন দিব, প্ৰাইভেটেই হওক বা গভৰ্ণমেণ্টে হওক, গোটেইখন দি দিব। প্ৰথম প্ৰেফাৰেঞ্চকেইখন গভৰ্ণমেণ্ট দিব, কাৰণ ছিটটো পোৱাটো সহজ হৈ পৰে গভৰ্ণমেণ্টত। তাৰপিছত আপোনালোকে প্ৰাইভেট দিব, তেতিয়া আপোনালোকে গভৰ্ণমেণ্টত নাপালে প্ৰাইভেটত ছিটটো পোৱা সম্ভৱ হ'ব। তেনেকৈ দি পেলাই আপোনালোকে এনেকৈ ওলাব, কনফাৰ্ম কৰিব। ছেভ এণ্ড প্ৰচিড বটনত দিয়াৰ পিছত কনফাৰ্ম কৰাৰ পিছত ডিটেইলছখিনি আহিব। আপুনি কি কলেজ চুজ কৰিলে, কি প্ৰিফাৰেঞ্চ দিলে, গোটেই প্ৰিফাৰেঞ্চকেইটা দিব। আপোনাৰ ডিষ্ট্ৰিক্টত যিমানখন কলেজ আছে গোটেইখন শ্ব' কৰিব। আপুনি যিটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে যিটো ডিষ্ট্ৰিক্টত এক্সাম দিছিলে সেইটো ডিষ্ট্ৰিক্টৰ গোটেই কলেজখন শ্ব' কৰিব, লাগিলে প্ৰাইভেটেই হওক বা গভৰ্ণমেণ্টে হওক। আপুনি যদি ইতিমধ্যে অনলাইন কাউন্সেলিং কৰিলে, তাত যদি আপোনালোকে গভৰ্ণমেণ্টখনে চিলেক্ট কৰিলে, প্ৰাইভেট চিলেক্ট কৰিলে, তেতিয়াহ'লে আপুনি ছেকেণ্ড অনলাইন কাউন্সেলিঙত চিলেক্ট কৰিব পাৰিব। আপুনি মডিফাইও কৰিব পাৰে আপোনাৰ প্ৰিফাৰেঞ্চটো। যেতিয়ালৈকে ফাইনেল ছাবমিট নকৰে তেতিয়ালৈকে আপুনি মডিফাই কৰিব পাৰিব। মডিফাই প্ৰিফাৰেঞ্চ দিয়া হৈছে। আৰু ফাইনেল ছাবমিট কৰাৰ পিছত আপোনালোকে একনলেজমেণ্টটো ডাউনলোড কৰি ল'ব। একনলেজমেণ্টটো ডাউনলোড কৰি আপোনালোকৰ ওচৰত ৰাখি থ'ব, পিছত দৰকাৰ হ'বও পাৰে। কিন্তু আপুনি ফাইনেল ছাবমিট নকৰাৰ আগত আপোনাৰ যি ডায়েটৰ প্ৰিফাৰেঞ্চ আছে সেয়ে আপুনি চেঞ্জ কৰিব পাৰে। একনলেজমেণ্ট ৰিচিপ্টটো এনেকৈ আহিব আপোনালোকৰ সন্মুখত। ডাউনলোড কৰাৰ পিছত এনেকৈ ৰোল নম্বৰ, আপোনাৰ ফটো, ছিগনেচাৰ, কিমান নম্বৰত পাইছে HSত, আৰু কিমানখন আপুনি কলেজ চুজ কৰিলে বা প্ৰিফাৰেঞ্চ দিলে, আপুনি টিচাৰ এডুকেশ্যন ইনষ্টিটিউট কেইখন চিলেক্ট কৰিলে, কেইখন গভৰ্ণমেণ্ট চিলেক্ট কৰিলে, কেইখন প্ৰাইভেট চিলেক্ট কৰিলে, এনেকৈ ওলাই যাব। আপোনাৰ ডিষ্ট্ৰিক্টত যিমানকেইখন আছে সকলো ওলাই যাব। যদি দুখন গভৰ্ণমেণ্ট কলেজ আছে দুখনেই ওলাব, কোনোবাখন ডিষ্ট্ৰিক্টত আকৌ এখনেই আছে এখনেই ওলাব, তাতকৈ বেছি নোলায়। কাৰণ আপুনি যিটো ডিষ্ট্ৰিক্টত দিছে সেইটো ডিষ্ট্ৰিক্টৰ কলেজবিলাকে আপোনালোকক শ্ব' কৰিব। এনেকৈ আপোনালোকে অনলাইন কাউন্সেলিং কৰক। ইয়াৰ পিছৰ ভিডিঅ'ত মই আপোনালোকক কাট অফ ৰাউণ্ডটো দিম। প্ৰথম ৰাউণ্ডত কোনে ছিট পাব সেই বিষয়ে মই আপোনালোকক জনাই এটা ভিডিঅ' দি আছোঁ।